বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ চৰকাৰ ৰাজ্যজুৰি আৰক্ষীক অভিযান চলোৱাৰ নিৰ্দেশ ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত এতিয়াৰে পৰা বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ হ'ব ৰাজ্য চৰকাৰ সোমবাৰে ৰাজ্যিক কেবিনেটত এই সন্দৰ্ভত গ্ৰহণ কৰিছে কঠোৰ সিদ্ধান্ত কেবিনেটৰ সিদ্ধান্ত অনুসৰি 14 বছৰীয়া কিশোৰীক বিয়া কৰোৱাজনৰ বিৰুদ্ধে পস্কো আইনৰ অধীনত পঞ্জীয়ন হ'ব গোচৰ ইয়াৰ শাস্তি হ'ব যাৱজ্জীৱন কাৰাদণ্ড একেদৰে 14 পৰা 18 বছৰীয়া কিশোৰীক বিয়া কৰোৱাজনৰ বিৰুদ্ধে বাল্য বিবাহ প্ৰতিৰোধী আইনৰ অধীনত পঞ্জীয়ন হ'ব গোচৰ অহা 15 দিনৰ ভিতৰত ৰাজ্যজুৰি আৰক্ষীক অভিযান চলোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছো যে যিসকল ছোৱালীক 14 বছৰ তলত বিবাহ কৰোৱা হয় তেনে লৰাক আমি পস্কো এক্টৰ অধীনত তেওঁলোকক আমি আইনৰ আওতাৰ ভিতৰলৈকে আনিম কাৰণ আপোনালোকে জানে যে পক্সো এক্টে কয় যে 14 বছৰৰ তলৰ ছোৱালীক কোনো মতে তেওঁলোকৰ যৌন অংগত কোনো মানুহে হাত দিব নোৱাৰে শাস্তি হল যাৱজ্জীৱন কাৰাদণ্ড আৰু 14ৰ পৰা 18 বছৰৰ ভিতৰত যি চাইল্ড মেৰেজ হ'ব তাৰ শাস্তি আইনত লিখা আছে ইয়াত এটা হৈছে যে 2 বছৰৰ কাৰণে পানিশমেন্ট হয় তাৰ পিছত মেৰেজখন ইলিগেল বুলি ডিক্লেয়াৰ কৰা হয় আৰু এই ধৰণে আমাৰ প্ৰিভেনশন অফ চাইল্ড মেৰেজ এক্টৰ অধীনতো বিভিন্ন আন্ডাৰ প্ৰহিবিশন অফ চাইল্ড মেৰেজ এক্ট 2006 শাস্তিৰ ব্যৱস্থা আছে প্ৰথমে চাই লওঁ আহক ৰাজ্যৰ কোন কোন জিলাত বাল্য বিবাহৰ হাৰ কিমান 18 বছৰৰ পূৰ্বে অসমত বিবাহ পাশত আবদ্ধ হোৱাৰ হাৰ 31.8% জিলা ভিত্তিক হাৰ এনে ধৰণৰ ধুবুৰী 50.8 দক্ষিণ খালমৰা 44.9 দৰং 42.9 নগাঁও 42.6 গোৱালপাৰা 41.8 বঙাইগাঁও 41.9 বৰপেটা 40.1 মৰিগাঁও 39.1 লখিমপুৰ 36.3 কোকৰাঝাৰ 36.2 হাইলাকান্দি 32.9 ওদালগুৰি আৰু ধেমাজি 32% হোজাই 30.9 চিৰাং 30.9% কাছাৰ 29.9 নলবাৰী 28.1 শিৱসাগৰ 29.9 কৰিমগঞ্জ 29.9 কাৰ্বি আংলং 26.1 মাজুলী 25.5 বিশ্বনাথ 25.3 যোৰহাট 24.9 বাক্সা 24.9 শোণিতপুৰ 24% ডিব্ৰুগড় 23% চৰাইদেউ 22.6% কামৰূপ 21.9% কামৰূপ মহানগৰ 21.9% পশ্চিম কাৰ্বি আংলং 21.3% গোলাঘাট 20.9% তিনিচুকীয়া 19.8% আৰু ডিমা হাছাও 15.5% NFHS এই তথ্য দাঙি ধৰাৰ পিছতেই এতিয়া উদ্বিগ্ন হৈ পৰিছে ৰাজ্য চৰকাৰ 2006 চনতে ৰাজ্য চৰকাৰে বাল্য বিবাহ প্ৰতিৰোধ আইন বলবৎ কৰিছিল যদিও নিযুক্তি দিয়া নাছিল চাইল্ড মেৰেজ প্ৰহিবিশন অফিচাৰ সেয়েহে এতিয়াৰে পৰা পঞ্চায়তৰ সচিবগৰাকীক অতিৰিক্তভাৱে চাইল্ড মেৰেজ প্ৰহিবিশন অফিচাৰ হিচাপে দায়িত্ব দিছে সচিবগৰাকীয়ে নিজৰ এলেকাত বাল্য বিবাহৰ খবৰ পালে লগে লগে থানাত এজাহাৰ দাখিল কৰিব লাগিব পঞ্চায়তৰ সেক্ৰেটাৰীৰ লগতে চাইল্ড মেৰেজ প্ৰহিবিশন অফিচাৰ আন্ডাৰ দ্য সেকশন 16 অফ দ্য প্ৰহিবিশন অফ চাইল্ড মেৰেজ এক্ট আমি মনোনীত কৰিছো ইয়াৰ ফলত সেই গাঁও পঞ্চায়তখনত যিকোনো শিশু বিবাহ হলে গাঁও পঞ্চায়তৰ সেক্ৰেটাৰীজনে এজাহাৰ দাখিল কৰাটো তেওঁৰ বাবে ইয়া কৰ্তব্যত পৰিণত হ'ব ইফালে ৰাজ্য চৰকাৰৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তক আদৰণি জনাইছে আমছুৱে নাবালিকা বিয়াৰ সন্দৰ্ভত যদি কোনো নাবালিকাৰ বিয়া দিয়ে বা নাবালিকাক বিয়া পাতে উভয় পৰিয়ালক 15 দিনৰ ভিতৰত এটা অভিযান চলাই পেলাই তেওঁলোকক গ্ৰেপ্তাৰ কৰিব ই এটা আদৰণীয় পদক্ষেপ সংখ্যালঘু নহয় সংখ্যাগুৰু এটা সমস্যা এই সমস্যাটো আমি গুৰু সমস্যা লৈ আমি কাম কৰি আছো গতিকে চৰকাৰে লোৱা এই সিদ্ধান্তটো আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু আদৰণি জনাইছো উল্লেখ্য যে বাল্য বিবাহৰ বাবে অসমত মুঠ 16.16% অপৰিণত বয়সত
মাতৃত্বৰ বোজা কঢ়িয়াবলগীয়া হৈছে ফলত বৃদ্ধি পাইছে প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ সংখ্যাও ভিডিঅ' জাৰ্নেলিষ্ট ৰাজু ৰাজখোৱাৰ সৈতে প্ৰশান্ত প্ৰতিম দত্তৰ ৰিপৰ্ট প্ৰাগ নিউজ